নমস্কাৰ শ্ৰমিকসকল চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা সম্পৰ্কীয় এক শেহতীয়া খবৰ লৈ আহিছোঁ। এয়া চাওক শ্ৰমিকসকলে এক WT মেছেজ আৰু যিটো আপোনাৰ যোৱা 29 ডিচেম্বৰ তাৰিখে প্ৰকাশ পাইছে আৰু যিটো আপোনাৰ ফাইনেন্স আছাম বিভাগৰ পৰা প্ৰকাশিত আৰু যিটো অসমৰ সকলো ট্ৰেজাৰী অফিচলৈ পঠোৱা হৈছে আৰু য'ত উল্লেখ কৰা আছে যে আপোনালোকৰ ডিচেম্বৰ মাহৰ দৰমহাৰ পৰা কৰ্তন কৰা নহ'ব। হয় শ্ৰমিকসকল, আপোনালোকে ঠিকেই শুনিছে, কিয়নো আপোনালোকে যি বিনামূলীয়া চিকিৎসা আঁচনি তাৰ নামত আপোনালোকৰ পৰা যি ধন কৰ্তন কৰা হ'ব আৰু সেই আপোনাৰ অহা জানুৱাৰী মাহৰ দৰমহাৰ লগতহে আপোনাৰ সেই ধন কৰ্তন কৰা হ'ব। আৰু এই বৰ্তমান চলিত ৰানিং যে ডিচেম্বৰ মাহৰ দৰমহাৰ টকাখিনি যে আপোনালোকে অহা কালি পৰহিৰ ভিতৰত পাব, এই মাহৰ আপোনাৰ টকা কৰ্তন কৰা নহ'ব বুলি এই মেছেজযোগে জনাইছে, যাৰ ফলত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ 125 টকা, আনহাতে তৃতীয় বৰ্গৰ কৰ্মচাৰীৰ 225 টকা, আনহাতে দ্বিতীয় আৰু প্ৰথম বৰ্গৰ 325 আৰু 500 টকাকৈ যি কৰ্তন হ'ব। তাৰমানে আপোনালোকৰ যি 125 নাইবা 225 যি কৰ্তন হ'ব সেয়া আপোনাৰ এই ডিচেম্বৰ মাহৰ দৰমহাৰ সৈতে কৰ্তন নহ'ব, সেয়া আপোনাৰ অহা জানুৱাৰী মাহৰ দৰমহাৰ লগত কৰ্তন হ'ব। আৰু এয়া WT মেছেজ প্ৰকাশ পাইছে। সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'ত লাইক এটা দিব। আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো খাদ্য খবৰ তথ্য সহকাৰে সকলোতে আগত পাবলৈ কৰ্মচাৰীসকলৰ প্ৰতিষ্ঠিত একমাত্ৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।